সদৌ ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া যি দাবী আছিলে ভাৰতীয় সংবিধানত তিৱা স্বায়ত্তবাদী ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা যি মূল দাবী, এই দাবী আজি ৩৬টা বছৰে সদৌ ছাত্ৰ সন্থা জাতীয় সংগঠন আন্দোলন অব্যাহত ৰাখিছিলে। আৰু এই আন্দোলনৰ ফলশ্ৰুতিত যোৱাকালি প্ৰায় 8:30 বজাত ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত আৰু তাত নেতৃত্ব প্ৰদান কৰিছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী তথা জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত সদৌ ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ মহিলা সন্থা, তিৱা স্বায়ত্ত পৰিষদৰ বিষয়ববীয়া আৰু তিৱা সাংস্কৃতিক সমাজৰ বিষয়ববীয়া লৈ আমি 11জনীয়া এটা সজাতি দলে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আলোচনাত মিলিত হৈছিলোঁ। আৰু সেই আলোচনা সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈছে। ইতিমধ্যে তেখেতে আমাক কৈছে যে স্বায়ত্ত শাসন ষষ্ঠ অনুসূচী প্ৰদান কৰা যি বিষয়, এই বিষয়টো তেখেতে গুৰুত্ব প্ৰদান কৰি অতি সোনকালে তেখেতে এটা কমিটি গঠন কৰাৰ কথা কৈছে। উচ্চ পৰ্যায়ৰ সচিব, তাৰ লগে লগে ছেক্ৰেটেৰীসকল, চিফ ছেক্ৰেটেৰী, জইণ্ট ছেক্ৰেটেৰী, তেনেকৈ লৈ পেলাই এটা সংগঠন, অসম চৰকাৰ সংগঠন, আমাৰ সংগঠন, জাতীয় সংগঠন, গতিকে লৈ পেলাই এটা কমিটি গঠন কৰা হৈছে। আৰু এই কমিটিখনে অহা জানুৱাৰী মাহৰ ভিতৰত তেখেতসকলে কমিটি গঠন কৰিম বুলি কৈছে। আৰু কমিটিখনে পৰ্যবেক্ষণ কৰি এই ষষ্ঠ অনুসূচী বা স্বায়ত্ত পৰিষদৰ সাংবিধানিক মৰ্যাদাৰ বিষয়টো আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। গতিকে আমাৰ যি দাবী আছিলে, এই দাবীৰ প্ৰতি আমি তেখেতসকলক যি আমন্ত্ৰণ কৰি যি ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিলে, ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে আৰু মূল আমাৰ 3টা দাবী আছিলে, আমি দাবীসমূহৰ স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। এইটো হৈছে যে আমাৰ যি ভাৰতীয় সংবিধান জনজাতিৰ তালিকা, এই তালিকাত লালুং হৈ আছে। আমি লালুঙৰ পৰিৱৰ্তে তিৱা নামাকৰণ কৰিবৰ কাৰণে আমি প্ৰস্তাৱ আগবঢ়াইছোঁ। এইটো হ'ব বুলি কৈছে গৃহমন্ত্ৰী ডাঙৰীয়াই। তাৰ লগে লগে কাৰ্বি আংলঙত বসবাস কৰা সকলৰ যি তিৱাসকলৰ যি আঞ্চলিক তিৱা স্বায়ত্ত পৰিষদ গঠন কৰা যি বিষয় আছিলে, এই বিষয়টো তেখেতসকলে আগবঢ়াই নিয়াৰ কথা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। মেঘালয়ৰ যিসকল তিৱা লোক আছে, বসবাস কৰি আছে, তেখেতসকলৰ যিটো জনজাতিকৰণৰ যিটো বিষয়, এই বিষয়টো যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হাত ধৰিব নোৱাৰিব, গতিকে আমি অতি সোনকালে মেঘালয় ষ্টেট কমিটি আৰু মেঘালয় চিফ মিনিষ্টাৰ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত এক আলোচনাত মিলিত হ'বৰ কাৰণে আমি প্ৰচেষ্টা আগবঢ়াম। গতিকে খুব সম্ভৱ আমি অতি সোনকালে মেঘালয় ষ্টেট কমিটিৰ লগত বহি অতি সোনকালে তেখেতক মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এক আলোচনা মিলিত হৈ এই সমস্যাটো আমি সমাধানৰ দিশে যাবৰ কাৰণে আমি আগবাঢ়ি যাম।